CNB কলেজৰ প্ৰতিষ্ঠা দিৱস পালন চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আজি পালন কৰা হয় পুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ পাছত কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয় 28টা দলে যোগদান কৰা কুইজ পৰিচালনা কৰে অৰবিন্দ শইকীয়াই দুপৰীয়া অধ্যক্ষ ডক্টৰ সুৰজিত দত্তৰ সভাপতিত্বত হোৱা মুকলি সভাত পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ বাবুলাল মুৰ আৰু প্ৰতিষ্ঠাপক অধ্যক্ষ শৰৎ চন্দ্ৰ দত্ত উপাধ্যক্ষ ডক্টৰ হৰিপ্ৰসাদ নাথ সাহিত্যিক পেঞ্চনাৰ নিজৰা বৰঠাকুৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অধ্যাপক দিলীপ বৰাই আধৰা সভাত কুইজ বিজয়ীসকলৰ লগতে কীৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় সমজুৱাৰ হৈ নৱজ্যোতি ৰাজখোৱা নীলকান্ত বৰা আদিয়ে একাষাৰ কয় আছে মই ছাত্ৰ-ছাত্ৰীসকলক সভাখন আসন গ্ৰহণ কৰি সভাখন পৰিচালনা কৰাত সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ আমি নিশ্চিতভাৱে সভাখন দীঘলীয়া নকৰোঁ মই জানো যে ছাত্ৰ-ছাত্ৰীসকল সাংস্কৃতিক অনুষ্ঠানৰ বাবে বিশেষভাৱে আগ্ৰহী কিন্তু আমি কম সময়ৰ বাবে যদি সভাখন চলাম এই সময়খিনি যদি ছাত্ৰ-ছাত্ৰীসকলে আমাক সহযোগ কৰে আমাৰ ভাল লাগে ইয়াৰ পিছতে আছে সভাৰ উদ্দেশ্য ব্যাখ্যা মই পুনৰ আমাৰ অধ্যক্ষজনে নাম দিছিল মুখৰ সমন্বয়ক ডক্টৰ দিলীপ বৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ এইবিলাকো লাহে চিন্তা হৈ পৰিছে সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইয়াৰ প্ৰভাৱ পৰিছে তেওঁলোকে আমাৰ প্ৰতিষ্ঠা দিৱসৰ মূল্যটো বা প্ৰতিষ্ঠা দিৱসৰ যি গুৰুত্ব এই গুৰুত্বটো তেওঁলোকে বুজি পোৱা নাই নহ'লে 300 ছাত্ৰ-ছাত্ৰী থকা এই মহাবিদ্যালয়খনত আজি 30টা আমাৰ নিজৰ ছাত্ৰ-ছাত্ৰী উপস্থিত নাই বাকী যিটো কিছুসংখ্যক আছে প্ৰতিযোগী এই কথাটোৱে মানে এইটোৱেই কৈছোঁ মই যে প্ৰতিষ্ঠা দিৱসৰ মূল উদ্দেশ্য এইটো নহয় যে ডাঙৰ এছেছমেণ্টৰ কাৰণে এই প্ৰতিষ্ঠা দিৱস পাতিব লাগে নাকত আমি প্ৰতিষ্ঠা দিৱস পাতিছোঁ বুলি তোকো দেখাব লাগে এইটোৱে আমাৰ উদ্দেশ্য নহয় উদ্দেশ্যটো হ'ল যে নতুন প্ৰজন্ম প্ৰতি 5 বছৰৰ মূৰে প্ৰতি 3 বছৰৰ মূৰে নতুন নতুন ছাত্ৰ-ছাত্ৰীসকল আহি বোকাখাতৰ পৰা ভৱানন্দ কলিতাৰ ৰিপৰ্ট অসম টুডে।